নমস্কাৰ অসমীয়া শিক্ষামূলক চেনেল দাপনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফৰেনচিক ছায়েন্সত ৰিক্ৰুইটমেণ্ট 2025 চাইণ্টিফিক অফিচাৰ পোষ্ট ডাইৰেক্টৰেট অফ ফৰেনচিক ছায়েন্স আছাম ইয়াৰ বাবে লাষ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী 2025 আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ APSCয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিব প্ৰথম যেটো পদ হৈছে এটো হৈছে সাইন্টিফিক অফিচাৰ ফৰ ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স গুৱাহাটী আসাম ইয়াৰ নম্বৰ পোষ্ট তিনটা দৰমহা হৈছে 30000 টকাৰ পৰা 1,10,000 টকালৈকে এটো হৈছে পে স্কেল আৰু গ্ৰেড পে থাকিব 12700 টকাৰ পে বেন 4 এডুকেশ্যন কোৱালিফিকেশ্যন যেটো প্ৰথম পদ আছে তিনটা পোষ্টৰ তাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে ড্ৰাগছ এণ্ড নাৰ্কোটিক্স ডিভিজনৰ যদি হয় তেতিয়াহলে MSc in chemistry অথবা MSc in forensic science toxicology divisionৰ হলে MSc in chemistry or MSc in forensic science biology divisionৰ হলে MSc in botany or MSc in geology or MSc in anthropology physics scale দ্বিতীয় পদটো হৈছে সাইন্টিফিক অফিচাৰ ফৰ ৰিজনাল ফৰেনচিক সায়েন্স ল্যাবৰেটৰীজ এটো শিলচৰ তেজপুৰ বঙাইগাঁও ডিব্ৰুগড় আৰু যোৰহাটত আছে ইয়াৰ পদসমূহ নম্বৰ অফ পোষ্ট তিনটা স্যালাৰি 30000 টকাৰ পৰা 1,10,000 টকালৈকে গ্ৰেড পে থাকিব 12700 টকাৰ প্ৰিভেন 4 এডুকেশ্যন কোৱালিফিকেশ্যন পূৰ্বদৰে বটানী ডিভিজনত MSc in botany or MSc in geology or MSc in anthropology physical দ্বিতীয় instrumentation division yet MSc in physics with electronics or MSc in electronics or MSc in instrumentation or MSc in forensic science drugs and narcotics division yet MSc in chemistry or MSc in forensic science citizenship ভাৰতীয় নাগৰিক হ'ব লাগিব 5 পৰা 8 বছৰ ভাৰতত থাকিব লাগিব কমেও ডোমেষ্টিক সাৰ্টিফিকেট বিচাৰিছে ইয়াৰ বাবে এজ লিমিট 21 পৰা 38 21 পৰা 38 বছৰ বয়সৰ সীমা 1 জানুৱাৰী 2025 লৈ আৰু ভাৰত চৰকাৰ নিয়ম অনুসৰি SC ST সকলে 5 বছৰ OBC সকলে 3 বছৰ আৰু ফিজিক্যালি হ্যান্ডিক্যাপ সকলে 10 বছৰ বয়সৰ ক্ষেত্ৰত ৰেহাই পাব স্মল ফ্যামিলি হ'ব লাগিব আৰু এপ্লিকেশন ফিজৰ ক্ষেত্ৰত কোৱা হৈছে যে জেনেৰেল সকলে 297.20 rupees OBC সকলে 197.20 rupees আৰু SC ST BPL আৰু ফিজিক্যালি হ্যান্ডিক্যাপ সকলে 47.20 rupees ড্ৰাফট কাটিব লাগিব অনলাইন যোগে ইয়াৰ বে ইম্পৰ্টেন্ট ডেট কৈ দিছো ইয়াৰ বে অনলাইন আবেদন 17 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 16 ফেব্ৰুৱাৰী 2025